অসমৰ চলচ্চিত্ৰ জগতলৈ আছে এটি ডাঙৰ সুখবৰ। হয় বন্ধু বান্ধৱীসকল, প্ৰথমতে আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। অসমৰ চলচ্চিত্ৰ জগতলৈ আছে এটি ডাঙৰ সুখবৰ। পিছে সুখবৰটোনো কি জানিবলৈ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এইমাত্ৰ ৰিণিকী ভূঞা শৰ্মাই অসমবাসীক দিলে এই সুখবৰটো। সুখবৰটো হ'ল তাহানিতেই অসমীয়া মানুহৰ অন্তৰত ঠাই লোৱা এখন অসমীয়া ছবি ককাদেউতা নাতি আৰু হাতী অক্টোবৰত মুক্তি দিয়াৰ পৰিকল্পনা প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বেনাৰত ৰিণিকী ভূঞা শৰ্মাৰ প্ৰযোজনাৰে আৰু অচিন্ত শংকৰৰ পৰিচালনাৰে কালজয়ী চলচ্চিত্ৰখন আকৌ আহিব আমাৰ মাজলৈ ককাদেউতা নাতি আৰু হাতী 2। কালজয়ী চলচ্চিত্ৰখনৰ এখন ছিকুৱেল নিৰ্মাণৰ যা-যোগাৰ কৰা হৈছে, যাৰ শুভ মুহূৰ্ত আজি সম্পন্ন হয়। ছবিখনত যতীন বৰা, সিদ্ধাৰ্থ শৰ্মাৰ লগতে বহুতো ন-পুৰণি অভিনেতা-অভিনেত্ৰীক আপোনালোকে দেখিবলৈ পাব। অভিনেতা যতীন বৰা আৰু সিদ্ধাৰ্থ শৰ্মা ছবিখনক লৈ সঁচাকৈ খুবেই সুখী আৰু তেওঁলোকে অসমবাসীৰ পৰা আশীৰ্বাদ বিচাৰিছে। ছবিখনৰ শুভ মুহূৰ্তৰ কিছু সুন্দৰ মুহূৰ্ত আপোনালোকৰ মাজলৈ শ্বেয়াৰ কৰিলোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল? যদি ভিডিঅ'টো চাই ভাল লাগিল, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।